ধুনীয়াকৈ পিন্ধাইছে, কিন্তু মেইন প্ৰব্লেমটো হৈছে তোমাৰ এইখিনি জেগা দেই। তোমালোকে চাব পাৰি যদি আমি শাৰীখন এনেকৈ ৰাখি থৈ দিওঁ দেখিবলৈ বহুত বেয়া লাগিব, আৰু এনেকৈ পিনটো যদি ওলাই যায় আৰু বেছি বেয়া লাগিব। তো কেনেকৈ ফিটিং কৰে মই ষ্টুডেণ্টক দেখুৱাই ওচৰত আনিবা হা। ফাৰ্ষ্ট কথাটো তেখেতে কি কৰিছে, পিনটো প্ৰথম কথা এইখিনি বস্তু তুমি ভুলকৈ লগাইছা, ইয়াত নলগাই এতিয়া চোৱা আহিছে, আমি ইয়াত লগাব লাগিব, তুমি লগাইছিলা ইয়াতে, তো সেইটো ভুল হ'ব। ইয়াত লগালোঁ, লগোৱাৰ পিছত আমি ধুনীয়াকৈ শাৰীখন এনেকৈ উঠাই দিলোঁ। এতিয়া আমাৰ এইখিনি বস্তু খুৱাইছে, আমি এনেকৈ সাজ কৰি আমি এই পিনটোৰ লগতে আমি মিলাইছোঁ। মানে প্ৰথমটো অলপ টাইট হ'ব, ছেকেণ্ডটো আৰু অলপমান, ছেকেণ্ডটো কিন্তু বেছি টাইট নকৰিবা, কমকৈ কৰিবা, ঠিক আছে। 3 নম্বৰটো আৰু অলপ কৰিব লাগিব। তো অলপকৈ আমি এইখিনি মিলাই যাম, সেইখিনি আমি এটা এটাকৈ ধুনীয়াকৈ কুচকেইটা মিলাই দিম। এতিয়া চোৱা হ'লনে? এইখিনি বস্তুটো হ'ব লাগিব এনেকুৱা। আৰু এতিয়া ধুনীয়াকৈ আমাৰ ছাইডৰ পৰা বহুখন ঢাক খাই থাকিলে, কিছুমানৰ কি হয় এনেকৈ দাং খাই থাকে, এইটো কিন্তু ভুল হয়, এনেকৈ নকৰিবা। সদায় চাদৰখন ছাইডত মাৰিবা, তেতিয়া ধুনীয়াকৈ